আমি সাধাৰণতে ভাগ্যক দুখ দিওঁ। আমি কওঁ যে আমি ধনী ঘৰত জন্ম কিয় নাপালো, নতুবা আমি সেই চকীখন কিয় নাপালো। মহাভাৰতৰ পাতত এনেকুৱা এটা কাহিনী আছে য'ত প্ৰমাণ দিয়ে সিংহাসনত বহিলেই ৰজা ৰজা হৈ নপৰে। যাৰ হৃদয়ত ধৰ্ম আছে তেওঁহে আচল সম্ৰাট। এই কাহিনীটো হৈছে মহাত্মা বিদুৰৰ। হস্তিনাপুৰৰ ৰজাৰ মহলত 3জন পুত্ৰ জন্ম হ'ল। ধৃতৰাষ্ট্ৰ জন্মৰ পৰাই অন্ধ আছিল। পাণ্ডু শাৰীৰিকভাৱে দুৰ্বল আছিল। বিদুৰ সকলোতকৈ বুদ্ধিমান আছিল, ধাৰ্মিক আছিল। সমাজে তেওঁক এটা চেকা লগাই দিছিল, দাসীৰ পুত্ৰ। মাত্ৰ এই কাৰণটোৰ পৰাই যোগ্যতা থকাৰ স্বত্তেও ধৃতৰাষ্ট্ৰই সন্মান পালে, পাণ্ডুক ৰজা বহালে। কিন্তু সকলো গুণ থকাৰ পাছতো বিদুৰক সিংহাসনৰ পৰা দূৰত ৰখা হ'ল, মাত্ৰ মন্ত্ৰীৰ পদ দিয়া হ'ল। আপোনালোকে ভাবক, যিয়ে সকলোতকৈ ওপৰত থাকিব লাগিছিল কিন্তু পৰিস্থিতিয়ে তললৈ ঠেলি দিলে। বিদুৰে নিজৰ পদক স্বীকাৰ কৰা নাছিল, বিদুৰে স্বীকাৰ কৰিছিল নিজৰ স্বভাৱক। তেওঁ হস্তিনাপুৰৰ পাপীসকলৰ মাজত থাকিও নিজৰ মহাত্মাৰ চাকি গছি জ্বলাই ৰাখিছিল। যেতিয়া গোটেই সভাত দ্ৰৌপদীৰ অপমান হৈছিল তেতিয়া সকলো মৌন আছিল, নিজৰ পদ সিংহাসন গুচি যোৱাৰ ভয়ত। মাত্ৰ এজনেই মাত মাতিছিল, সেয়া হৈছিল বিদুৰ। তেওঁৰ মহানতাৰ প্ৰমাণ পাইছিল যেতিয়া ভগৱান শ্ৰীকৃষ্ণ শান্তিৰ দূত বনি হস্তিনাপুৰলৈ আহিছিল। অহংকাৰী দুৰ্যোধনে ভগৱানৰ কাৰণে 56 ভোগ তৈয়াৰ কৰি ৰাখিছিল, কিন্তু ভগৱানে সেই অহংকাৰী ভোজন গ্ৰহণ নকৰিলে। ভগৱানে চিধা বিদুৰৰ সৰু জুপুৰিটোলৈ গ'ল। তাত নাছিল কোনো সোণৰ থালি, 56 ভোগ, মাত্ৰ আছিল প্ৰেম। বিদুৰৰ পত্নীয়ে সুখত ক'ব নোৱাৰা হৈ ভগৱানক কলৰ সলনি কলৰ বাকলি খুৱালে। ভগৱানে স্নেহপূৰ্বক গ্ৰহণ কৰিলে। দুৰ্যোধনে ভগৱানক সুধিলে, ভগৱান, আপুনি ৰাজভৱনৰ 56 ভোগ এৰি সেই দাসী পুত্ৰৰ ঘৰত ভোজন খাবলৈ গ'ল কিয়? ভগৱানে উত্তৰ দিলে, দুৰ্যোধন, তুমি মোক ধন দেখুৱাই ধৰি ৰাখিব বিচাৰিছিলা, কিন্তু বিদুৰে চৰিত্ৰ আৰু পত্নীৰ প্ৰেমেৰে ধৰি ৰাখিছিল। মই অহংকাৰ ভোজন নকৰো, প্ৰেমৰ শুকান ৰুটি খাওঁ। শেষত কি হ'ল? মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ল। ডাঙৰ ডাঙৰ যোদ্ধা গুচি গ'ল, সকলো শেষ হৈ গ'ল। বাচি থাকিল সেইজন ব্যক্তি, যিজনৰ ওচৰত নাছিল কোনো সিংহাসন, নাছিল কোনো কবচ। যুদ্ধৰ জুইকুৰাই তেওঁক চুবই নোৱাৰিলে, কিয়নো সত্যৰ কবচ লোহাৰ কবচতকৈ শক্তিশালী। যিয়ে ধৰ্ম ৰক্ষা কৰে তেওঁক ধৰ্মই ৰক্ষা কৰে। গতিকে আমি উচ্চ পদ পোৱাৰ পিছত দৌৰাতকৈ ভাল স্বভাৱ বনাবলৈহে চেষ্টা কৰিব লাগে।